ৰজা জন্মেজয়ৰ সৰ্পহত্ৰ যজ্ঞ আৰু তক্ষক। তক্ষকৰ দংশনত পৰীক্ষিতৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ জন্মেজয় হস্তিনাপুৰৰ ৰজা হৈছিল। ৰজা হোৱাৰ পাছত জন্মেজয়ে সৰ্পযজ্ঞ কৰি তক্ষকৰ লগতে সমস্ত সাপৰ বংশ নাশ কৰাৰ চেষ্টা কৰিছিল, কিয়নো সাপৰ দংশনৰ বাবেই পিতৃ পৰীক্ষিতৰ মৃত্যু হৈছিল। আজি আমি ৰজা জন্মেজয়ৰ সৰ্পহত্ৰ যজ্ঞ তথা তক্ষক নাগৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ৰজা জন্মেজয়ে সৰ্পহত্ৰ যজ্ঞ কেনেকৈ কৰিছিল? তক্ষক নাগ কোন আছিল? তক্ষকৰ পিতৃ মাতৃ কোন আছিল? তক্ষকে পৰীক্ষিতক দংশন কৰাৰ আচল কাৰণ কি? তক্ষক কিয় অৰ্জুনৰ শত্ৰু হৈছিল? সৰ্পহত্ৰ যজ্ঞৰ পৰা তক্ষকৰ জীৱন কেনেকৈ ৰক্ষা পৰিছিল? আহকচোন আজি ৰজা জন্মেজয়ৰ সৰ্পহত্ৰ যজ্ঞ, তক্ষক নাগ আৰু অৰ্জুনৰ শত্ৰুতাৰ কাৰণ আদি কথাবোৰ জানো। তক্ষকৰ দংশনত ৰজা পৰীক্ষিতৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ জন্মেজয় হস্তিনাপুৰৰ ৰজা হৈছিল। মৃত্যুৰ পাছত পিতৃ পৰীক্ষিতে মুখ্য লাভ কৰিছিল বুলি জানিব পাৰি ৰজা জন্মেজয়ে পিতৃৰ মৃত্যুৰ শোক পাহৰি ৰাজকাৰ্যত মনোনিৱেশ কৰিব ধৰিলে। তেনেতে এদিন এজন চোৰাংচোৱা আহি ৰজা জন্মেজয়ক ক'লে, হে মহাৰাজ, এটা আশ্চৰ্যকৰ কথা জানিব পাৰিছোঁ। তক্ষকৰ দংশনৰ বাবে আমাৰ মহাৰাজৰ মৃত্যু হৈছিল, কিন্তু মহাৰাজ, এজন এনে ব্ৰাহ্মণ আছে যিয়ে তক্ষকৰ বিষৰ পৰা মানুহৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়, আৰু সেই ব্ৰাহ্মণ আমাৰ মহাৰাজৰ জীৱন ৰক্ষা কৰিবলৈ আহিছিল। পিছে মহাৰাজক তক্ষকৰ বিষৰ পৰা ৰক্ষা কৰিবলৈ অহা ব্ৰাহ্মণজনক তক্ষকে পথতে লগ পাইছিল, আৰু সেই ব্ৰাহ্মণজনৰ চমৎকাৰী শক্তিৰ কথা জানিব পাৰি তক্ষকে বহুত অধিক ধন সোণ দি সেই ব্ৰাহ্মণজনক আধা বাটৰ পৰাই উভতাই পঠাইছিল। সেই চমৎকাৰী ব্ৰাহ্মণজন যথা সময়ত উপস্থিত থকা হলে হয়তো আপোনাৰ পিতা মহাৰাজ আজিও জীৱিত থাকিলহেঁতেন। মহাৰাজ, মোৰ ভাৱ হয় যে আপোনাৰ পিতামহ অৰ্জুনৰ লগত থকা শত্ৰুতাৰ বাবেই হয়তো তক্ষকে এনে কাম কৰিলে। চোৰাংচোৱাজনৰ পৰা এই কথা জানিব পাৰি ৰজা জন্মেজয় অত্যন্ত ক্ৰোধিত হৈ পৰিল। ঋষিৰ অভিশাপৰ বাবে তক্ষকে পিতৃ পৰীক্ষিতক দংশন কৰা কথাটো ৰজা জন্মেজয়ে মানি লৈছিল, কিন্তু এতিয়া চোৰাংচোৱাজনৰ কথা শুনাৰ পাছত ৰজা জন্মেজয়ে বুজি পালে যে ঋষিৰ অভিশাপৰ আলম লৈ তক্ষকে আচলতে পৰীক্ষিতৰ ওপৰত প্ৰতিশোধ ল'বলৈ আহিছিল। এই কথা বুজিব পাৰি ৰজা জন্মেজয়ে সৰ্প যজ্ঞ কৰি তক্ষককে আদি কৰি সমস্ত নাগবংশ নাশ কৰাৰ সিদ্ধান্ত কৰিলে। ঋষি কশ্যপৰ পত্নী কদ্ৰু আছিল নাগসকলৰ মাতৃ। কদ্ৰুৰ 1000 নাগ পুত্ৰৰ ভিতৰত প্ৰধান আছিল শেষনাগ, বাসুকী আৰু তক্ষক। কোৱা হয় যে নাগৰ ভিতৰত তক্ষক নাগৰ বিষ আটাইতকৈ মাৰাত্মক। তক্ষক আচলতে পাতাল লোকৰ নিবাসী আছিল, কিন্তু মহাভাৰত কালত তক্ষক সপৰিয়ালে আহি খাণ্ডৱ বনত বাস কৰিছিল। তক্ষক আৰু অৰ্জুনৰ শত্ৰুতাৰ কাৰণ মহাভাৰতৰ এটা কাহিনীত উল্লেখ আছে। কথা অনুসৰি এবাৰ কৃষ্ণ আৰু অৰ্জুন খাণ্ডৱ বন প্ৰান্তত ভ্ৰমণ কৰিবলৈ গৈছিল। তেনেতে অগ্নি দেৱতা আহি কৃষ্ণাৰ্জুনক ক'লে, হে প্ৰভু, মই জানিছোঁ যে আপোনালোক দুয়োজন মৰ্ত্যলোকত স্বয়ং নৰ নাৰায়ণৰ অৱতাৰ। প্ৰভু, মোৰ দেহ ৰোগাক্ৰান্ত হৈ পৰিছে।
সেয়েহে পৰম পিতাৰ নিৰ্দেশত মই আপোনালোকৰ সহায় বিচাৰি আহিছোঁ। কৃপা কৰি মোৰ এই ৰোগ দূৰ কৰাত আপোনালোক দুয়োজনে মোক সহায় কৰক। অগ্নি দেৱতাৰ কথা শুনি কৃষ্ণই সুধিলে, হে অগ্নিদেৱ, আপোনাৰনো কি ৰোগ হৈছে আৰু আমি আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ? তেতিয়া অগ্নি দেৱতাই ক'লে, হে প্ৰভু, যজ্ঞৰ আহুতি খাই খাই মোৰ পেটৰ বদহজম হৈছে। এই বদহজমৰ পৰা মুক্তিৰ উপায় সোধাত ব্ৰহ্মদেৱে মোক এই অৰণ্যখন জ্বলাই ইয়াত থকা জীৱ জন্তু আৰু বনস্পতি ভক্ষণ কৰিবলৈ পৰামৰ্শ দিছিল। ব্ৰহ্মদেৱৰ পৰামৰ্শ অনুসৰি মই এই অৰণ্যখন ভক্ষণ কৰিবলৈ কেইবাবাৰো চেষ্টা কৰিছোঁ। এই অৰণ্যৰ মাজত দেৱৰাজ ইন্দ্ৰৰ মিত্ৰ তক্ষক সপৰিয়ালে বাস কৰে। সেয়েহে দেৱৰাজ ইন্দ্ৰই মোক বাৰে বাৰে বাধা প্ৰদান কৰি আহিছে। গতিকে আপোনালোক দুয়ো মোক নিৰ্ভয় মনে এই অৰণ্যখন ভক্ষণ কৰাত সহায় কৰক। তেতিয়া কৃষ্ণই ক'লে, হে অগ্নিদেৱ, আমি আপোনাক অৱশ্যে সহায় কৰিম। পিছে আপোনাক সহায় কৰিবলৈ হ'লে আমি দেৱৰাজৰ লগত যুদ্ধ কৰিব লাগিব। কিন্তু দেৱৰাজৰ লগত যুদ্ধ কৰিবলৈ আমাৰ ওচৰত উপযুক্ত ৰথ তথা অস্ত্ৰ শস্ত্ৰ নাই। কৃষ্ণৰ এই কথা শুনি অগ্নি দেৱতাই কৃষ্ণ আৰু অৰ্জুনক মনৰ গতিৰে চলিব পৰা এখন এখন ৰথ আৰু অৰ্জুনক গাণ্ডীৱ ধনুৰ লগতে দুটা অক্ষয় তুনীৰ তথা কৃষ্ণক সুদৰ্শন চক্ৰ প্ৰদান কৰিলে। তাৰ পাছত অগ্নি দেৱতাই আনন্দ মনে খাণ্ডৱবন দাহ কৰি ভক্ষণ কৰিবলৈ ধৰিলে। এফালৰ পৰা সমস্ত বন জ্বলিব ধৰিলে আৰু বনৰ ভিতৰত থকা সকলো জীৱ জন্তু জুইত জ্বলি পুৰি মৰিব ধৰিলে। যিবোৰ জীৱ জন্তু অৰণ্যৰ পৰা ওলাই পলাই যাব বিচাৰিছিল, অৰ্জুন আৰু কৃষ্ণই সেই জীৱ জন্তুবোৰক বাধা দিছিল। তেতিয়া দেৱৰাজ ইন্দ্ৰই খাণ্ডৱবন দাহত বাধা দিবলৈ আহিল। কিন্তু অৰ্জুন আৰু কৃষ্ণৰ যুদ্ধত ইন্দ্ৰ পৰাজিত হয়। তেনেতে এটা আকাশবাণীয়ে ইন্দ্ৰক ক'লে যে কৃষ্ণ আৰু অৰ্জুন স্বয়ং নৰ নাৰায়ণৰ অৱতাৰ, যাক যুদ্ধত কোনেও পৰাজিত কৰিব নোৱাৰে। আৰু তেওঁৰ মিত্ৰ তক্ষক কুৰুক্ষেত্ৰত জীৱিত আছে। এই আকাশবাণী শুনি ইন্দ্ৰই যুদ্ধ ত্যাগ কৰি ঘূৰি গ'ল। কুৰুক্ষেত্ৰত থকাৰ বাবে তক্ষকৰ জীৱন এই খাণ্ডৱবনৰ অগ্নিৰ পৰা ৰক্ষা পৰিছিল যদিও তক্ষকৰ পৰিয়াল জ্বলি মৰিছিল। কৃষ্ণ আৰু অৰ্জুনৰ সহায়ত খাণ্ডৱবন ভক্ষণ কৰি অগ্নি দেৱতা ৰোগমুক্ত হল। কিন্তু তক্ষক অৰ্জুনৰ শত্ৰু হৈ পৰিল। তেতিয়াই তক্ষকে প্ৰতিজ্ঞা কৰিছিল যে তেওঁ অৰ্জুনৰ লগতে অৰ্জুনৰ বংশও নাশ কৰিব। তক্ষকে অৰ্জুনৰ ওপৰত প্ৰতিশোধ ল'বলৈ কুৰুক্ষেত্ৰ যুদ্ধত কৰ্ণৰ বাণত আশ্ৰয় লৈ অৰ্জুনক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই চেষ্টাত সাৰথি ভগৱান কৃষ্ণৰ বাবে অৰ্জুনৰ প্ৰাণ ৰক্ষা পৰিছিল। তাৰ পাছত তক্ষকে অৰ্জুনক হত্যা কৰিবলৈ কোনো সুবিধা পোৱা নাছিল। এতিয়া ঋষিৰ অভিশাপৰ আলমতে তক্ষকে অৰ্জুনৰ নাতি পৰীক্ষিতক হত্যা কৰি প্ৰতিশোধ লৈছিল। ৰজা জন্মেজয়ে সৰ্প যজ্ঞ কৰি পৃথিৱীৰ পৰা তক্ষককে আদি কৰি সমস্ত নাগ বংশ নাশ কৰাৰ সিদ্ধান্ত ললে। তাৰ বাবে ৰজা জন্মেজয়ে পুৰোহিত আৰু ঋত্বিজসকলক সুধিলে যে নাগৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে উত্তম উপায় কি? তেতিয়া তেওঁলোকে ৰজাক সৰ্পহত্ৰ নামৰ মহাযজ্ঞ কৰিবলৈ পৰামৰ্শ দিলে।
পুৰোহিত আৰু ঋত্বিজসকলৰ পৰামৰ্শ অনুসৰি জন্মেজয়ে সৰ্পসত্ৰ অৰ্থাৎ সৰ্পনাশক যজ্ঞ অনুষ্ঠান আৰম্ভ কৰিলে। যজ্ঞ অনুষ্ঠানত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে ৰজাই কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আদেশ দিলে। সকলো ব্যৱস্থা হোৱাৰ পাছত সৰ্পনাশক যজ্ঞ আৰম্ভ হ'ল। ব্যাস, উদ্দালক, আত্ৰেয়, প্ৰমতক, উত্তংক, চন্দ্ৰভাৰ্গৱ, হৰনাৰৱ, শ্বেতকেতু, দেৱল, কালঘট, শ্ৰুতশ্ৰৱা, কুহলা, দেৱশৰ্মন, মদগল্য, সমসৌৰভ আদি ঋষিসকলে যজ্ঞৰ ঋত্বিজ পুৰোহিত হিচাপে কাম কৰিছিল। পুৰোহিতসকলে মন্ত্ৰ জপ কৰি অগ্নিত আহুতি ঢালি দিছিল আৰু যাৰ ফলত সাপৰ অন্তৰ জ্বলি উঠিছিল। তেতিয়া এটা এটাকৈ সাপবোৰ আহি জুইত পৰিবলৈ ধৰিলে। এইদৰে সকলো প্ৰকাৰৰ সাপ জুইত জ্বলি গৈছিল। প্ৰায় সকলো সাপে যজ্ঞৰ অগ্নিত প্ৰৱেশ কৰি প্ৰাণত্যাগ কৰিছিল যদিও তক্ষক অহা নাছিল। তক্ষকে ভয়তে ইন্দ্ৰৰ আশ্ৰয় ললে। দেৱৰাজ ইন্দ্ৰই মিত্ৰ তক্ষকৰ প্ৰাণ ৰক্ষাৰ বাবে অমৃত পান কৰালে আৰু স্বৰ্গতে থাকিবলৈ দিলে। অমৃত পান কৰি তক্ষক অমৰ হৈ পৰিল। এইফালে বহু সময় ধৰি পুৰোহিতসকলে মন্ত্ৰ জপ কৰি থকাৰ পাছতো তক্ষক যজ্ঞলৈ নাহিল। তেতিয়া ৰজা জন্মেজয়ে ঋষিসকলক সুধিলে, হে মহাত্মাসকল, যজ্ঞৰ অগ্নিলৈ অনেক সাপ আহিল, অথচ মোৰ পিতৃসন্তা তক্ষক এতিয়াও নাহিল। সেই দুৰাচাৰী তক্ষক কত লুকাই আছে? ৰজাৰ কথা শুনি ঋষিসকলে দিব্য দৃষ্টিৰে চাই দেখিলে যে তক্ষকে ভয়তে দেৱৰাজ ইন্দ্ৰৰ আশ্ৰয় লৈ আছে আৰু ইন্দ্ৰই তক্ষকক ৰক্ষা কৰিবলৈ নিজৰ লগতে সিংহাসনত বহুৱাই ৰাখিছে। ইন্দ্ৰই এনেদৰে ঋষিসকলক প্ৰত্যাহ্বান জনাই তক্ষকক সুৰক্ষা দিবলৈ চেষ্টা কৰা দেখি ঋষিসকল ক্ৰোধিত হৈ পৰিল। ঋষিসকলে জন্মেজয়ৰ আগত ইন্দ্ৰই তক্ষকক ৰক্ষা কৰি থকাৰ কথা ক'লে। এই কথা জানিব পাৰি জন্মেজয়ে যজ্ঞৰ পুৰোহিত ঋষিসকলক নিবেদন কৰি ক'লে যে যদিহে ইন্দ্ৰই তক্ষকক মুক্ত নকৰে তেন্তে তক্ষকৰ সৈতে ইন্দ্ৰকো টানি আনি যজ্ঞৰ অগ্নিত ভস্ম কৰি পেলাওক। ৰজাৰ এই কথা শুনি পুৰোহিতসকলে মন্ত্ৰ পাঠ কৰি তক্ষকৰ লগতে ইন্দ্ৰকো যজ্ঞৰ অগ্নিলৈ আহ্বান জনালে, যাতে দুয়ো একেলগে যজ্ঞৰ অগ্নিত ভস্ম হয়। ঋষিসকলৰ এই আহ্বানত ইন্দ্ৰ আৰু তক্ষকক যজ্ঞৰ অগ্নিয়ে টানি লৈ আহিল আৰু ক্ষন্তেক সময় পাছতেই ইন্দ্ৰ আৰু তক্ষক যজ্ঞৰ অগ্নিত পৰি ভস্ম হ'ব। ঠিক তেনে সময়তে দেৱগুৰু বৃহস্পতি আহি যজ্ঞস্থলীত উপস্থিত হ'ল। বৃহস্পতিয়ে ৰজা জন্মেজয়ক ক'লে, হে ৰাজন, যিহেতু তুমি এজন মহান বৈষ্ণৱ, জীৱহিংসা কৰাটো তোমাৰ বাবে উচিত নহয়। মোৰ কথা মানি তুমি ইন্দ্ৰৰ প্ৰাণদান দিয়া, আনহাতে অমৃত পান কৰি তক্ষক অমৰ হৈ পৰিল। জীৱৰ সুখ দুখ, জীৱন মৰণ তেওঁৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। সকলোৱে কৰ্ম অনুসৰি ফল ভোগ কৰে। গতিকে তুমি সৰ্প নাশ কৰি মিছাতে অপৰাধী হৈ নপৰিবা। হে ৰাজন, প্ৰাণী হিংসা এৰি তুমি সৰ্পহত্ৰ বন্ধ কৰা। দেৱগুৰু বৃহস্পতিৰ কথা অনুসৰি ৰজা জন্মেজয়ে সৰ্পহত্ৰ যজ্ঞ অনুষ্ঠান বন্ধ কৰিলে, যাৰ ফলত ইন্দ্ৰ আৰু তক্ষকৰ প্ৰাণ ৰক্ষা পৰিল আৰু দুয়ো স্বৰ্গলৈ ঘূৰি গ'ল। বান্ধৱসকল, আজি আপোনালোকে ৰজা জন্মেজয়ৰ সৰ্পহত্ৰ যজ্ঞৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে।
আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।